বাটচৰাটো বনাই দিছে, কোনোবা বাটচৰাটোতো নিজৰ নামটো লিখাই ৰাখিছে, বোলে দান দিলে বোলে সোঁ হাতে দিলে বোলে বাম হাতে গমেই পাব নালাগে। বা ভক্তি কৰিবলৈ হ'লে আমি 5টা বস্তু আমাৰ শৰীৰৰ পৰা ওলাই ল'ব লাগিব। 5টা কাঁইট আছে, সেই 5টা কাঁইটৰ কাৰণে ভক্তি যিটো ৰাস্তাত গৈ আছোঁ আপুনি মই, সেই ৰাস্তাটোত 5টা কাঁইটে মানুহক দিগদাৰি দিয়ে, ভকতি কৰিবলৈ বাধা দিয়ে। পদ প্ৰতিষ্ঠা সেইকাৰণে ভকতে বেছি নিবিচাৰে, আৰু গোটেই গণ্ডগোলবিলাক পদ প্ৰতিষ্ঠাতে হয়। অ হৰি, এই জগতত আমি কি কৰিব লাগিব? আমি কাক ভজিব লাগিব? সংসাৰত আমি কাক, আমাৰ পূজনীয় দেৱতা কোন? আমি ক'ৰ পৰা আহিছিলোঁ? আমাৰ ঠিকনা ক'ত? আমাৰ এড্ৰেছ কোনটো? সতী পিতৃগৃহলৈ যাবলৈ অনুমতি লৈছে মহাদেৱৰ ওচৰৰ পৰা, কিন্তু মহাদেৱে সতীক বুজাইছে যে তোমাৰ পিতৃ যদিও প্ৰজাপতি হয়, তথাপিও তোমাৰ পিতৃৰ কিছুমান গুণ অত্যন্ত বেয়া। তোমাৰ পিতৃৰ বহুত অভিমানী, অহংকাৰী। তোমাৰ পিতৃৰ অহংকাৰী, দাম্ভিক, তেজ এনেকুৱা অভিমানবিলাক থকাৰ কাৰণে যদিও যজ্ঞটো পাতিছে, তথাপিও সেই যজ্ঞটো কিন্তু শুদ্ধ, সাত্বিক বা সফল নহ'ব। তাৰপিছত পাৰ্বতীক কৈছে, সতীক কৈছে, হে সতী, যিসকল সন্ত হয়, সাধু হয়, ভকত হয়, সেইসকলৰ কেতিয়াও কুল অভিমান, বিদ্যা অভিমান, জাত্য অভিমান, দেহ অভিমান, ধন অভিমান নাথাকে। ভকতৰ গুণ হ'ব লাগিব এইকেইটা। সেইকাৰণে ভকত হ'লে মানে আমি, বা ভক্তি কৰিবলৈ হ'লে আমি 5টা বস্তু আমাৰ শৰীৰৰ পৰা ওলাই ল'ব লাগিব। 5টা কাঁইট আছে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। 5টা কাঁইট আছে, সেই 5টা কাঁইটৰ কাৰণে ভক্তি যিটো ৰাস্তাত গৈ আছোঁ আপুনি মই, সেই ৰাস্তাটোত 5টা কাঁইটে মানুহক দিগদাৰি দিয়ে, ভকতি কৰিবলৈ বাধা দিয়ে। ভকতি কৰিবলৈ বাধা দিয়ে। সেই 5টা কাঁইট কি কি? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মে বৈশ্য। এই 5টা কাঁইট, জাতি, বিদ্যা, হয়নে, ৰূপ, যৌৱন, এই 5টা বস্তু। জাতি বিদ্যা মহতঞ্চ, মহতঞ্চ মানে এই অঞ্চলটোৰ ওপৰত যদি দানী মানী ব্যক্তি থাকে বা ধনী মানী ব্যক্তি থাকে, নামী দামী মানুহ এজন থাকে, অহংকাৰ স্বভাৱতে হৈ যায়, নিবিচাৰিলেও অহংকাৰ হয়। যদি বিদ্যাত যদি অকণমান উচ্চ হয়, PhD CHD কৰা হয়, নিবিচাৰিলেও অভিমান আহি যায়। যদি দেখিবলৈ যদি ধুনীয়া হয়, বিউটিফুল হয়, হয়নে বাৰু, একদম বগা মগা হয়, নিজে নিজে অভিমান হয়, আৰু কোলা কোলা মানুহৰ লগত বহিবলৈ বেয়া পায়, হয়নে বাৰু? চাবচোন আপুনি, খুব ধুনীয়া বগা যদি আই এগৰাকী থাকে, এই অঞ্চলটোৰ ভিতৰত বহুত ধুনীয়া সুন্দৰ তিৰোতা এগৰাকী থাকে, অকণমান কলি কলি আইসকলৰ লগত বহিবলৈ বেয়া পায়। ঔ হৰি, জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈচ্য। এই 5টা বস্তু। জাতিৰ অভিমান, যদি উচ্চ জাতি হয়, মহন্ত হয়, গোসাঁই হয়, ব্ৰাহ্মণ হয়, সেইসকলে নিজ জাতিবিলাকক অকণমান যেনে হ'লেও,
হয়নে বাৰু? তুচ্ছ জ্ঞানটো কৰে, হয়নে বাৰু? কৰে নে বাৰু? বোলে তাঁতি বাবে ভুল কথা কৈছে, কওক বাৰু। এই পাঁচটা হৈছে ভক্তিৰ কাঁইট। ভক্তিত যাবলৈ বাধা দিয়ে, তেওঁক যাবই নিদিয়ে, ভক্তি কৰিবই নোৱাৰে। এই পাঁচটা বস্তু যাৰ শৰীৰত থাকে, জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈশ্য যত্নেন পৰিত্যজ্য পঞ্চতানি ভক্তি কণ্টকো। ভক্তিৰ পাঁচটা কাঁইট। এই পাঁচটা বস্তু ভকতে কিন্তু যত্ন কৰি ত্যাগ কৰে। আমি যত্ন কৰি ত্যাগ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, নুহু জানা আমি চাৰি জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ একো নহয়, হয়নে? নুহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহয়, না বৰ্ণাশ্ৰম ধৰ্ম পালন কৰিছো, না সন্যাস হ'ব পাৰিছো, হয়নে? না গৃহস্থ ধৰ্ম ভালকে পালন কৰিব পাৰিছো, হয়নে বাৰু? এই চাৰিটা আশ্ৰমীও আমি নহয়। আমি কোন হয় বোলে? কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভট্টা মানে স্বামী, গোপীসকলৰ যিজন স্বামী, ভট্টা মানে স্বামী। গোপী ভট্টা পদকমলৰ দাসৰো দাস, তান দাস ভৈলো আমি। সেইকাৰণে ভক্ত প্ৰহ্লাদক নৰসিংহ ভগৱানে ভক্ত প্ৰহ্লাদৰ ভক্তিত তুষ্ট হৈ কিনি নৰসিংহ ভগৱানে কি পদ দিছিলে জানেনে? ইন্দ্ৰ পদটো দি দিছিলে। ভক্ত প্ৰহ্লাদক কৈছে, তোমাৰ ভক্তিত তুষ্ট হৈ মই আজি তোমাক ইন্দ্ৰ পদটো দিছো বোলে। বোলে ইন্দ্ৰক মই ৰিটায়াৰ কৰাই দিম বোলে, কাগজ দি দিম। ইন্দ্ৰৰ ঠাইত বোলে স্বৰ্গত তোমাক বোলে ৰজা বনাই দিম। ঔ হৰি ঔ ৰাম, বুজিছেনে? ভক্ত প্ৰহ্লাদে কৈছে বোলে মোক ইন্দ্ৰপদ নালাগে প্ৰভু। তাৰপিছত কৈছে নৰসিংহ ভগৱানে ব্ৰহ্মাৰ পদত বহাই দিম তোমাক, ব্ৰহ্মাক বোলে ৰিটায়াৰ কৰাই দিম, তাক মই কাগজ দি দিম, বহিবানে ব্ৰহ্মপদত? ভক্ত প্ৰহ্লাদে কৈছে মোক ব্ৰহ্মাৰ পদো নালাগে প্ৰভু, বোলে তোমাক বোলে শিৱৰ পদত বহাই দিম, বোলে কৈলাশত বহাই দিম। ভক্ত প্ৰহ্লাদক কৈছে প্ৰভু ইন্দ্ৰ ব্ৰহ্মাৰ পদ মোক নালাগে, শিৱৰ পদো মোক নালাগে। পদ প্ৰতিষ্ঠা সেইকাৰণে ভকতে বেছি নিবিচাৰে। আৰু গোটেই গণ্ডগোল বিলাক পদ প্ৰতিষ্ঠাতে হয়। ঔ হৰি ঔ ৰাম, গোটেই গণ্ডগোল বিলাক পদ হৈ আছে, পদ প্ৰতিষ্ঠাতে হৈ আছে। এজন বাপ যদি ভালকে যদি সন্মান পাই আছে, আজিও পাইছে সন্মান, কালিও পাইছে সন্মান, এই গাঁওখনৰ বোলে তেওঁ বহুত সন্মানীয় ব্যক্তি, তেখেতক বোলে আপোনালোক নিমন্ত্ৰণ কৰিলে, আজি আপোনালোক আগধৰাটো দিলে, খুব ভাল পালে তেখেতে, কাইলৈও আৰু আগধৰাটো পালে, খুব ভাল পালে তেখেতে। ৩ নম্বৰ দিনাখন যদি কেনেবাকে আগধৰাটো নাপায়, তেনেহলে ঔ হৰি ঔ ৰাম বোলে লাহেকে উঠি গুচি যাব। হৈছে নাই বাৰু তেনেকুৱা? কিন্তু যিজন আচল ভকত হয়, যিজন জ্ঞানী হয়, সেইসকল সন্মান বেছিকে নিবিচাৰে, তেওঁলোক প্ৰতিষ্ঠা নিবিচাৰে। কাৰণ সন্মানটো কেনেকে বস্তু জানেনে? সংস্কৃত শ্লোকত কৈছে বোলে সন্মানম সুৰা পানম, সন্মানটো মদতকৈও নিচা বস্তু। ঔ হৰি ঔ ৰাম, সন্মানটো বোলে মদতকৈও নিচা বস্তু। সেইকাৰণে বোলে প্ৰতিষ্ঠা চুকুৰি বিষ্ঠা, বোলে প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে। ঔ হৰি ঔ ৰাম, বোলে গৌৰৱম ঘোৰ ৰৌৰৱম, বোলে গৌৰৱটো বোলে ৰৌৰৱ নৰকৰ লগত তুলনা কৰিছে। এইটো শাস্ত্ৰই কৰিছে দেই, হয়নে বাৰু? বোলে তস্মাৎ প্ৰেয়ম তেজম, জ্ঞানীসকলে এই 3টা বস্তু লগে লগে ত্যাগ কৰে, বুজিছেনে বাৰু? ভকতে কেতিয়াও মান সন্মান প্ৰতিষ্ঠা বিচাৰি নাথাকে। যিকোনো ঠাইত তেওঁক বহুৱাই দিয়ক, এটা চুকত বহাই দিয়ক, তেওঁ নাম গায়, ঈশ্বৰৰ নাম লয়, ভগৱানৰ নাম। মহাদেৱে এটা প্ৰাৰ্থনা কৰিছে, সাংঘাতিক প্ৰাৰ্থনা, এইটো 8ম স্কন্ধত আছে, শিৱ মোহনত। মহাদেৱে কৈছে ভকতে কি বিচাৰে?
এ ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাংগু এ অমূল্য ভকতি মুখে লৌক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকু কহৰ বঠা সজ্জনৰ সংগ নুগুচু কহৰ বৈখন এতেকে প্ৰসাদ মাংগু তোমাৰ চৰণে। সেইকাৰণে ভকতে আমি মান সন্মান প্ৰতিষ্ঠা এইবিলাক নিবিচাৰি জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকো ক দৃঢ় ভকতি। হে প্ৰভু, মোৰ কৰ্মৰ দুখত আপুনি মোক কুকুৰ জন্ম দি দিয়ক, গাহৰি জন্ম দি দিয়ক, ছাগলী জন্ম দি দিয়ক, হয়নে বাৰু? যি যোনিতে পঠিয়াই দিয়ক, তাতো যাতে আপোনাৰ নাম মোক স্মৰণ কৰাই ৰাখিব। ইন্দ্ৰ ব্ৰহ্মাৰ পদ মোক নালাগে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, নুহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীল দানব্ৰত তীৰ্থ গামী। আমি কোন হয় বোলে, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা পদ কমলৰ দাসৰু দাস তানো দাস ভৈলো আমি। সেইজন দাসৰু দাস তানো দাস ভৈলো আমি। এজন ভকতৰ আমাক দাস বনাই দিয়ক, যিজন আপোনাক ভক্তি কৰি আছে। সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। এজন ভক্তৰ পদৰেণু মই পাই থাকিম বোলে সদায় আমি কামনা কৰিব লাগিব। সেইকাৰণে কৃপালু বাপাই সমস্ত দক্ষই অভিমান আছে। সেইকাৰণে শিৱই কৈছে, হে পাৰ্বতী, যদিও তেওঁ এই অঞ্চলটোৰে এই পৃথিৱীৰ তেওঁ প্ৰজাপতি হৈ আছে, তথাপিও তেওঁ অভিমানী ব্যক্তি। আৰু এই অভিমান হোৱাৰ কাৰণে তুমি তাত লজ্জিত হবা, তুমি ব্ৰজিত হবা। সেইকাৰণে তুমি সেই স্থানলৈ, তুমি আৰু সেই পিতৃগৃহলৈ যাব নালাগে। কাৰণ মোক অপমান কৰিব আৰু মোৰ অপমানটো তুমি সহ্য কৰিব নোৱাৰিবা। এই বুলি মহাদেৱে সতীক মানা কৰিছে। ভগৱানক দিয়া বস্তু আমাৰ একোৱেই নাই, আমি একো দিব নোৱাৰো ঈশ্বৰক, কাৰণ গোটেই জগতখনেই ঈশ্বৰৰ হয়। এই কথাটোকে ইয়াত ক'ব বিচাৰিছে পাৰ্বতীয়ে। এই কথাটোকে দেৱাদিদেৱ মহাদেৱে ক'ব বিচাৰিছে যে গোটেই জগতখন কাৰ হয় বোলে, বিষ্ণু ইদম জগত, গোটেই জগতখন ঈশ্বৰৰ হয়। ব্যৱেষ্টি ইতি বিষ্ণু, ব্যাপক হিচাপে তেওঁ আছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, অব্যক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। ভগৱানক দিব পৰা আমাৰ বস্তু একো নাই, কাৰণ দাতা এক ৰাম, বাকী সব ভিকাৰী। দাতা এজনেই হয়, সেইজন হৈছে ৰাম। আমি সকলো ভিকাৰী হয়। দিনে ৰাতিয়ে অকল আমি ঈশ্বৰক খোজোতেই পাৰ হৈ গ'ল। আপুনি কিবা বস্তু দিছে নেকি ভগৱানক? বোলে একো দিব পৰা নাই। দিনে ৰাতিয়ে খালি ৰাতিপুৱা গধূলি বোলে ভগৱানক বিচাৰিয়ে আছে, খুজিয়ে আছে। প্ৰভু বোলে মোৰ বোলে ল'ৰাটোৰ চাকৰি হৈ যাওক, প্ৰভু বোলে মোৰ বোলে 1 মহল বিল্ডিং আছে, 2 মহল বিল্ডিং হৈ যাওক, প্ৰভু মোৰ বোলে গাড়ীখন, এই মটৰচাইকেলখন আছে, গাড়ীখন হৈ যাওক, প্ৰভু মোৰ আমুকটো হৈ যায়, প্ৰভু মোৰ তামুকটো হৈ যায়। দুনিয়াৰ ভিকাৰীটো আমিয়ে হয়। ও হৰি ও ৰাম, দুনিয়াৰ ভিকাৰী কোন হয় বোলে? আমিয়ে হয়। দাতা এক ৰাম, বোলে ৰাম দাতা হয়। ঈশ্বৰে আমাক দি আছে, আমি দিব পৰা বস্তু একো নাই। কিছুমান মানুহে নামঘৰৰ নামত গ্ৰিল 4টামান লগাই দিলে, কিছুমানেতো নামটোও লিখি দিয়ে, হয় নাই? প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি দিয়ে। ভগৱানক দিব পৰা বস্তু আমাৰ আছে নেকি কিবা? আমি ঈশ্বৰক দিব পৰা বস্তু একো নাই, চব বস্তুৱে তেওঁৰ হয়। বুজিছেনে বা? বাট চৰাটো বনাই দিছে কোনোবা, বাট চৰাটোতো নিজৰ নামটো লিখাই ৰাখিছে।
বোলে দান দিলে বোলে সোঁ হাতে দিলে বোলে বাম হাতে গমেই পাব নালাগে, এনেকুৱা দান দিব লাগে। কিন্তু দান দিয়াৰ পিছতো মানুহ প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি দিয়ে। ঔ হৰি ঔ ৰাম। তো আমি কি ভগৱানক দিম? আমিতো ভিকাৰী এক নম্বৰ। গতিকে কৃপালু বাপাই সমস্ত এই মায়াৰ সংসাৰত আমি হাবু ডাবু খাই আছো। আৰু এই জগতখনক মায়াৰে, বিষ্ণু মায়াৰে ভগৱানে চলাই আছে। বিষ্ণু মায়া লগাই থৈছে চবতে, চবৰ ওচৰতে বিষ্ণু মায়া লাগি আছে। আপোনাকো মায়া লগাই ৰাখিছে অকণমান, মোকো মায়া লগাই ৰাখিছে, ইয়াকো এখেতকো লগাই ৰাখিছে। ইয়াতে আছো আমি এতিয়া, মায়াৰ পৰা মানে অকণমান পাৰ পাইছোঁ আৰু মায়াক আমি জিনিব পাৰিছোঁ। ইয়াত আছোঁ যে দেই, ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে মায়া আকৌ ধৰি ল'ব, বুজিছেনে? বোলে তাঁতি বাপকো মায়া ধৰি ল'ব। মায়াটো আছেই, মায়াটো থাকিবই লাগিব, বিষ্ণু মায়া। সেইকাৰণে জীৱ, ব্ৰহ্ম আৰু মায়া এই তিনিটা বস্তুৰ দ্বাৰা ভগৱন্ত পৰিচালনা কৰি আছে। জীৱ হৈছে আমি, মায়া হৈছে বেৰ, পৰ্দা, আৰু পিছফালে আছে পৰমাত্মা ভগৱান। এই মায়াটোক আমি আঁতৰাবলৈ হ'লে কি কৰিব লাগিব? শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিব লাগিব, ঈশ্বৰক ভজিব লাগিব, ভক্তি কৰিব লাগিব। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, দৈৱী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ অৰ্জুন, বহুত দুষ্কৰ অৰ্জুন, বহুত কঠিন অৰ্জুন। মোৰ মায়াটোৰ পৰা তুমি পৰিত্ৰাণ পাবলৈ হ'লে মা মে বৌ প্ৰপদ্যন্তে মায়া মে তম তৰন্তিতে, মোৰ ওচৰত কায় বাক্য মানে তুমি শৰণ ল'ব লাগিব। ঔ হৰি ঔ ৰাম। অৰ্জুনক কৈছে, দৈৱী ঐসা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বহুত ডেঞ্জাৰ, বহুত দুষ্কৰ, বহুত টান, কঠিন, ত্ৰিগুণাত্মিক মায়া। চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ যিমান যি দেখিছে চৰাচৰ জগতখন, পুত্ৰ পৰিবাৰ যিমান যি আছে, ধন টকা পইচা ঐশ্বৰ্য বিভূতি, সব মায়া, সব মায়া। বোলে কোন সত্য? তুমিহে কেৱলে সত্য, মিছা হবে আন, হয়নে বাৰু? সত্য কোন? বোলে ঈশ্বৰ হয়। সেইকাৰণে বস্তু আৰু অবস্তু দুটা। বস্তু হৈছে বাস্তৱ সত্য, অবস্তু মানে অবাস্তৱ অসত্য, হয়নে বাৰু? সেইকাৰণে আমাৰ মহাপুৰুষ গুৰুজনাই বস্তু মানে বাস্তৱ সত্যটোক আমাক দেখুৱাইছে। তোমালোক অসাৰ বস্তুটোক লাগি থাকিব নালাগে, এইবিলাক বিনাশীল, এইবিলাক বিনাশ হ'ব। আপুনি এটা বস্তু যিমান ঘটিলে, এটা বস্তু নিব পাৰিব নেকি কোনোবা ইয়াৰ পৰা? কওকচোন বাৰু, কোনোবা নিব পাৰিব নেকি? যত হাংসা ধনধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায় বুলি কৈছে ভাগৱতে। কোনোবা এটা ৰতিও নিব পাৰিব নেকি? কিছুমান মানুহে অহংকাৰ কৰি কৈছে, মোৰ 4টা ল'ৰা আছে, 4টা ল'ৰাকে মই চাকৰি দিয়াইছোঁ। আপুনি 4টা ল'ৰাটোকে এজন ল'ৰাক সুধিবচোন মৰিবৰ টাইমত, যাবৰ বেলিকাত, বোলে তহঁতক ইমান কষ্ট কৰি বোলে পঢ়া শুনা ডাঙৰ দীঘল কৰালোঁ, এটা ল'ৰা বোলে মই মৰিবলৈ লৈছোঁ, এটা ল'ৰা আছোন মোৰ লগত ঔ হৰি ঔ ৰাম হ'ব লাগে। ল'ৰাটো আহিবনে? মৰিবনে? নমৰে। নিজৰ আইগৰাকীক ক'বচোন, বিউটিফুল আইগৰাকী, তোমাক মই বিয়া পাতি আনিছিলোঁ, বোলে প্ৰেম ভাল পাই আনিছিলোঁ, তুমি তেতিয়া কৈছিলা নহয় তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, কৈছিলে নাই? মনত আছে নাই বাৰু আপোনালোকৰ? আইগৰাকী, আমাৰ সেই আইগৰাকীক কৈছিল, যেতিয়া বাপজনে আপোনাক প্ৰেম ভাল পাই বিয়া পাতি আনিছিলে, তেতিয়া আইগৰাকী কৈছিলে নহয় তোমাৰ অবিহনে জীয়াই নাথাকোঁ, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, তেনেহ'লে হিয়া দিয়া নিয়া, হিয়া দিয়া নিয়া হোৱাৰ পিছত কি হ'ল? ল'ৰা ছোৱালী জন্ম হ'ল। ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত ডাঙৰ দীঘল হ'ল, চাকৰি বাকৰি হ'ল, নাতি পুতি হ'ল। এতিয়া আইগৰাকীক ক'বচোন, মৰিবৰ সময়ত হৈ গ'ল, বাপজনৰ বুঢ়া হ'ল, জন্ম হ'ল, জৰা হ'ল, ব্যাধি হ'ল, মৃত্যু হৈছে, অন্তিম সময়ত কথাটো মনত পৰি গ'ল। আইগৰাকীক কৈছে, হৰি শুনিছানে? বোলে কি হ'ল? তুমি যে কৈছিলা যে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, মই মৰিবলৈ লৈছোঁ, তই আহচোন বোলে, প্লিজ আহচোন মোৰ লগত ঔ হৰি ঔ ৰাম হ'ব লাগে। আইগৰাকী কি ক'ব জানেনে?
আমাৰ বাগানীয়া ভাষাত এটা গালি আছে, বাপজনক কি ক'ব জানে, বোলে বেধুৱা তুই মৰছি যদি মৰ, বোলে মই তোৰ লগে মৰবাৰ নাইখে বলবি, হয়নে বাৰু? তই মৰিব আছ যদি মৰ, বোলে মই তোৰ লগত মৰিব নাই। সেইকাৰণে যত সাংসা ধন ধানা পুত্ৰ পৰিবাৰ যিমান যি গোটাই লোৱা, মৰিলে সংগে একো ৰতিও নাযায় বুলি কৈছে, এটা ৰতিও কোনো লৈ যাব নোৱাৰে। সেইকাৰণে এই কথাটোকে ইয়াতে সাৰ বস্তু কৈছে, মায়াৰ বিনাশ ইটো নুহি সত্য কদাচিতো, দেহ গেহ সংবন্ধ যতে কওক, যিমান ৰিলেশ্যন কৰক, মায়াৰ বিনাশ ইটো নুহি সত্য কদাচিতো, দেহ গেহ সংবন্ধ যতে কওক, যিমান সংবন্ধ কৰিছে আপোনালোক, ৰিলেশ্যন কৰিছে, যাৰে লগত কৰিছে, সব স্বাৰ্থ আছে, স্বাৰ্থৰ কাৰণেহে আপোনাৰ লগত আছে। আপুনি আইগৰাকীক বিয়া পাতি আনিছে, স্বাৰ্থৰ কাৰণে আপোনাৰ ওচৰত আছে। যদি কেনেবাকে আপুনি খুৱাব নোৱাৰিব, পিন্ধাব নোৱাৰিব, ভাল কাপোৰ এযোৰ দিব নোৱাৰিব, লাহেকে এৰি কিনি ঔ হৰি ঔ ৰাম হৈ যাব, বুজিছেনে? সেইকাৰণে আমি অসাৰ বস্তুটো সাৰ বুলি ভাবি আছো, অসাৰ বস্তুটো সাৰ বুলি ভাবিছো, কিন্তু সাৰটো আজিলৈকে ধৰিবই পৰা নাই। বৰ গুৰুত্বপূৰ্ণ কথা হ'ব। আমাৰ গুৰুজনাই সাৰ বস্তুটো আমাক দেখুৱাই দিছে, বুজাই দিছে, শুনাই দিছে, পৰিচালনা কৰি দেখুৱাই দিছে বস্তু প্ৰকাশত। কি সাৰ বলো? অবস্তুক দেখাবন্ত বস্তু কয়া বৰি, চতুৰ্শ্লোকী ভাগৱত ব্ৰহ্মাক দিছে। কোনে দিছে? ভগৱান নাৰায়ণ পদ্মকল্পত। ব্ৰহ্মকল্প, পদ্মকল্প আৰু বৰাহ কল্প, তিনিটা কল্পৰ ভিতৰত নাৰায়ণ কল্পত, এই পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাক কৈছে, ব্ৰহ্মা অবস্তুক দেখাবন্ত বস্তু কয়া বৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। অবস্তুটোক দেখুৱাই কিনে বস্তুটোক মই লুকাই ৰাখি দিছো, কি কৰিছ কৰি থাক। বস্তু কি? আমাৰ গুৰুজনাই কৈছে, হৰিৰ নামে ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদি। এতিয়া আমি আজি বস্তুটোক লাভ কৰিছো, সাৰ বস্তুটো, হয়নে বাৰু? আজি সাৰ বস্তুটো আমি পাইছো। সেইকাৰণে ব্ৰহ্মাক কৈছে, ভগৱন্ত মাধৱৰ অভয় চৰণে, হৰণে পখিলে দিতু কায় বাক্য মনে, ঈশ্বৰ মাধৱ তাংক কৰিলনত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। যেতিয়া আমি কায় বাক্য মনে এক হৰণ ল'ম, এক হৰণ মানে এক দেৱ এক হেৱ এক বিনে নাইকে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। বোলে আমি 70 বছৰ হৈ গ'ল ভাগৱত পঢ়িয়ে আছো, বোলে জুবিন গাৰ্গ নিচিনা বোলে ভাগৱতৰ সুৰ টানিয়ে আছো, চুলি পকি গ'ল বোলে, কিন্তু ভাগৱতৰ কথাবিলাক আমাৰ হৃদয়গম নহ'ল। ঔ হৰি ঔ ৰাম, কি কাম হ'ব? সেইকাৰণে ভাগৱতে পৰীক্ষিতক কি কৈছে, পৰীক্ষিতৰ যোগেদি আমাক কি কৈছে ভাগৱতে? পৰীক্ষিত নিমিত্ত মাত্ৰ, পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কৈ আছে, আমি মৰিম 7 দিনৰ পিছত, আৰু পৰীক্ষিত আমি মৰিম 7 দিনৰ ভিতৰত, আৰু পৰীক্ষিত মৰিব 7 দিনৰ পিছত। মৰিম আমিও। সূৰ্যৰ লগত আয়ু যেন হৰৈ, আমাৰ এদিন পাৰ হৈ গ'ল। আজি সূৰ্যটো ওলাইছে ৰাতিপুৱা, 5টাতে সূৰ্য ওলাইছে, গধূলি মাৰ যাব, আমাৰ এটা দিন কাট খাই গুচি গ'ল। আজিৰ দিনটো এই আয়ুটো আৰু কালিলৈ আৰু ঘূৰি আহিব নেকি? আমাৰ আয়ুও গৈ আছে। পৰীক্ষিতো মৰিব, আমিও মৰিম। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম প্ৰশ্নটো পৰীক্ষিতৰ জগত কল্যাণৰ প্ৰশ্ন কৰিছে। পৰীক্ষিতে কৈছে, আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু, পুৰুষয়ো যৎকাৰ্যো মিৰিয়ো মানৈছো সৰ্বদা। ভাগৱতৰ প্ৰথম প্ৰশ্ন পৰীক্ষিতৰ। পৰীক্ষিতে কৈছে, তোমাৰো চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত।
আমি মৃত্যুমুখী মানুহ, আমি এই পৃথিৱীত থাকি কি কৰিব লাগিব? এইটোৱে ভাগৱতৰ প্ৰথম প্ৰশ্ন। আৰু ইয়াৰ পৰাই ভাগৱতৰ সৃষ্টি হৈছে, বুজিছেনে? আমি সকলোৱে মৰিবলৈ গৈছো, অকল পৰীক্ষিত নমৰিব, আমি সকলোৱে মৰিবলৈ গৈ আছো। আমি সকলোৱে মৃত্যুমুখী মানুহ, আমি সকলোৱে মিৰিয়মান লোক। এদিন দুদিনকে আমাৰ আয়ুটো পাৰ হৈ গৈছে, হয়নে বাৰু বাপজন? আমাৰ আয়ুটো গৈ আছে নাই বাৰু? সেইকাৰণে এজন শায়েৰকাৰ গালিব নামৰ গজল গায়কাৰে কৈছে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। উমৰ ধীৰে ধীৰে গৈ আছে, আয়ুটো আমাৰ লাহে লাহে গৈ আছে। চলি যা ৰহি হে उमर धीरे धीरे, चली जा रही है उमर धीरे धीरे। बचपन भी बीती, जवानी भी बीती, बुढ़ापे को हो रही है असर धीरे धीरे। लाहे लाहे आमी बुढ़ा होइसु। आमार जितु शक्ति, আপুনি একডৰা মাটি আগত কোৰ মাৰি ৰুই দিছিলে, এতিয়া আপুনি ৰুব নোৱাৰে সেই মাটিডৰা একডৰা, আপোনাৰ যৌৱনটো গুচি গ'ল। লাহে লাহে আমি বুঢ়া হ'বলৈ ধৰিছো। আমি সকলোৱে মৰিম, পৰীক্ষিত মৰিব, হয়নে বাৰু প্ৰভু? সেইকাৰণে পৰীক্ষিতে কৈছে যে তোমাৰ চৰণে মৰণ সময়ে পুচুহো প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে? এইটো এই জগতত আমি কি কৰিব লাগিব? আমি কাক ভজিব লাগিব? এই সংসাৰত আমি কাক, আমাৰ পূজনীয় দেৱতা কোন? আমি ক'ৰ পৰা আহিছিলোঁ? আমাৰ ঠিকনা ক'ত? আমাৰ এড্ৰেছ কোনটো? এ জল বুদ বুদ যেন জলে মিলিছয়, ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাইলিন। বুজিছেনে বা? জল বুদ বুদ যেন জলে মিলিছয়, ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাইলিন। সেইকাৰণে ভাগৱতত কীৰ্তনত গুৰুজনাই কৈছে, তোমাৰেহে অংশ আমি যত জীৱ জাক, তোমাৰ মায়ায়ে হৰি বান্ধিছে আমাক। দিও উপদেশ ভজু তোমাৰ চৰণ, মায়াৰ বন্ধন সিংহু শ্ৰৱণে কীৰ্তন। আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ মায়াৰ বান্ধনবিলাক আমি খুলিব লাগিব। এই মমতাবিলাক আমি গুচাব লাগিব। যিটো মোৰ মোৰ বুলি কৈ আছো, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। মোৰ মোৰ বুলি কৈ আছো, মই বুলি কৈ আছো। মই নহলে নহব, মোৰ মোৰ গোটেই বস্তুটো মোৰ। বোলে মোৰ ধন, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ, হয় না বাৰু? আমাদের বাগানিয়া ভাষায় বলছে, বলে মোর ধন, মোর টাকা, মোর মাটি, মোর ল'ৰা, মোৰ ছোৱালী, অকল মৰ মৰ বুলি কৈ আছে। তো ভগৱানো ভাবিছে এই মানুহটাতো অকল মৰ মৰকে আছে, ইয়াকে বলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। সোনকালে তাক মৰাই দিয়ে। 70 বছৰ 60 বছৰতে মৰতবে হলে বুলি তাক সোনকালে ভগৱান মৰাই দিয়ে। যিজন মৰ মৰ বুলি কৈ আছে, ধ্যান দি শুনিব, যিজন মৰ মৰ বুলি কৈ আছে তাক ভগৱানে সোনকালে মৰাই দিয়ে। ঔ হৰি ঔ ৰাম। কিন্তু ভকতে মোৰ আৰু মই বুলি নকয়। এই অভিমান শূন্য হৈ আমি ভগৱানৰ ভকতি কৰিব লাগিব। দেৱা আমাৰ অভিমানখিনি দূৰ কৰিব লাগিব।